আলফা স্বাধীনৰ শিবিৰত প্ৰথমটো আক্ৰমণ হৈছিল নিশা 2:30 মিনিটত, দ্বিতীয়বাৰ আক্ৰমণ হৈছিল 3:20 মিনিটত, তৃতীয়টো আক্ৰমণ হৈছিল 4:30 মিনিটত। 9 অসমৰ অন্ত্যেষ্টিক্ৰিয়াৰ যুঁজাৰ সময়তে হৈছিল পুনৰ আক্ৰমণ। সেই আক্ৰমণতে নিহত হৈছিল আলফা স্বাধীনৰ নেতা প্ৰদীপ অসম, নিহত হৈছিল আলফা স্বাধীনৰ নেতা গণেশ লাহন। দুমাহ পূৰ্বে মণিপুৰৰ RPF PLAৰ শিবিৰতো আক্ৰমণ হৈছিল। তেতিয়াৰ পৰা হস্তম হৈছিল আলফা স্বাধীনৰ নেতা কেদাৰ, যাৰ ফলত ড্ৰোন আক্ৰমণত বৃহৎ ক্ষতিৰ পৰা ৰক্ষা পৰিছিল আলফা স্বাধীন। অৰুণোদয় দহোটীয়াৰ শিবিৰতো আহত হৈছে কেইবাজনো আলফা স্বাধীনৰ কেদাৰ। চাৰিবাৰকৈ ফোন কৰি অনুপ চেতিয়াক এই কথা জনাইছিল পৰেশ বৰুৱাই। এই আক্ৰমণে শান্তিৰ পৰিৱেশ বিঘ্নিত কৰিব বুলি আশংকা কৰিছে অনুপ চেতিয়াই। অৰ্থনৈতিক বিকাশৰ পদক্ষেপতো বাধা জন্মাব বুলি মন্তব্য কৰিছে অনুপ চেতিয়াই। ব্ৰাজিলত হোৱা ব্ৰিক্স সন্মিলনৰ প্ৰস্তাৱৰ পাছতেই আক্ৰমণৰ সন্দেহ কৰা হৈছে। আলফা স্বাধীনক সন্ত্ৰাসবাদী হিচাপে চিহ্নিত কৰি আক্ৰমণ চলোৱাৰ এই সন্দেহ ব্যক্ত কৰিছে আলফা নেতা অনুপ চেতিয়াই। প্ৰথমটো আক্ৰমণ হৈছিল নিশা 2:30 মিনিটত, দ্বিতীয়টো হৈছিল 3:20 মানত, আৰু একেবাৰে শেষৰটো হৈছিল চতুৰ্থটো হৈছিল 4:30 মিনিটত। তাৰপিছতে আকৌ যেতিয়া নয়ন অসমৰ অন্ত্যেষ্টিক্ৰিয়া সমাপন কৰিবৰ কাৰণে যুঁজা কৰি আছিল, সেইটো সময়তো পুনৰ আক্ৰমণ হৈছে বুলি কৈছিল। আৰু সেই আক্ৰমণতো প্ৰদীপ অসম নিহত হৈছে বুলি তেওঁ আমাক অৱগত কৰিছিল। আৰু বিশেষকৈ মই যিটো ধাৰণা হ'ল, তেওঁৰ লগত মই যথেষ্ট দীঘলীয়াকৈ আজি 4বাৰমান তেওঁ মোৰ লগত কথা পাতিছে। তেওঁৰ পৰা মই এটা কথা অনুমান কৰিলোঁ, কাৰণ আজিৰ পৰা দুমাহমানৰ পূৰ্বে মণিপুৰৰ RPF বা PLAৰ কেম্পত আক্ৰমণ হৈছিল। আৰু সেই আক্ৰমণৰ ক্ষেত্ৰত ইমান ডাঙৰকৈ হোৱা নাছিল, অলপকৈ হ'লেও আক্ৰমণ হৈছিল। আৰু সেই আক্ৰমণৰ পিছতেই আলফা স্বাধীনৰ সদস্যসকল কিছু সাৱধানতা অৱলম্বন কৰি আছিল। আৰু সেইটো কাৰণেই মই ভাবোঁ যথেষ্টখিনি ক্ষয়ক্ষতি কম হৈছে। মই অৰুণোদয় দহোটীয়াৰ শিবিৰৰ কথাও সুধিছিলোঁ, তাতে কোনো মৃত্যু হোৱা নাই, কিছু জখম হৈছে, আঘাতপ্ৰাপ্ত হৈছে বুলি কৈছে। বাকী সকলোতো আঘাতপ্ৰাপ্ত হৈছে কিছু সদস্য। কিন্তু এতিয়া কথাটো হ'লগৈ কি, এতিয়া অসমত শান্তিৰ পৰিৱেশ এটা চলি আছিল। এই শান্তিৰ পৰিৱেশ চলি থকা অৱস্থাত আলফা স্বাধীনৰ শিবিৰত আক্ৰমণ কৰাৰ ফলত অসমত যদি আগন্তুক দিনত এটা অশান্তিজনক পৰিস্থিতিৰ সৃষ্টি হয়, তেতিয়া মাননীয় মুখ্যমন্ত্ৰী ডাঙৰীয়া অসমৰ অৰ্থনৈতিক গতিশীলতা আনিবৰ কাৰণে বিভিন্ন উদ্যোগ প্ৰতিষ্ঠানবিলাক আনিবৰ কাৰণে যিদৰে চেষ্টা কৰিছে, তাত ব্যাঘাত হ'ব বুলি ভাবোঁ। ব্ৰাজিলত যিখন ব্ৰিক্স সন্মিলন অনুষ্ঠিত হৈছিল, তাতে বিশ্ব সন্ত্ৰাসবাদৰ বিৰুদ্ধে এটা আক্ৰমণ কৰাৰ এটা প্ৰস্তাৱ গৃহীত হৈছিল। আৰু ব্ৰিক্স সন্মিলনৰ অহাৰ পিছতেই এই ঘটনাটো সংঘটিত হৈছে। গতিকে তাতে এটা আলফা স্বাধীনক এটা সন্ত্ৰাসবাদী সংগঠন হিচাপে ঘোষণা কৰি বা অভিহিত কৰি পেলাই ঠিক তেনেকৈ আক্ৰমণ কৰি পেলাই বিশ্ব দৰবাৰত এটা প্ৰচাৰ চলাবলৈ বিচাৰিছে নেকি, এইটো এটা আমাৰ সন্দেহ এটা হৈছে। আপুনি চাই আছে ND24, সৰ্বশ্ৰেষ্ঠ নহয়, সৰ্বোত্তমৰ দৌৰ।